আৰু মই অকলে যেতিয়া গাড়ীখন চলাই থাকোঁ তেতিয়া মোৰ বহুত আমনি কৰে, কাৰণ মই দেউতাক এনেকৈ গাড়ীত উঠাই পেলাই প্ৰায় এটা বছৰ চিকিৎসালয় লৈ গৈছিলোঁ, ট্ৰিটমেণ্ট কৰাইছিলোঁ। কিদৰে পাহৰো মোৰে পিতাই, হঠাতে গুচি গলা আমাক কন্দুৱাই, চকুলো মাথো বৈ যায়, চকুলো মাথো বৈ যায়। মই আচলতে গায়ক নহয়, কিন্তু মোৰ দেউতালৈ প্ৰায় মনত পৰে। আৰু মই অকলে যেতিয়া গাড়ীখন চলাই থাকোঁ তেতিয়া মোৰ বহুত আমনি কৰে, কাৰণ মই দেউতাক এনেকৈ গাড়ীত উঠাই পেলাই প্ৰায় এটা বছৰ চিকিৎসালয় লৈ গৈছিলোঁ, ট্ৰিটমেণ্ট কৰাইছিলোঁ। যোৱা 5 জুলাইত দেউতাক মই হেৰুৱাইছিলোঁ, আৰু প্ৰায় এনেকৈ মই কান্দো। কিবা এটা ভাল লাগে কান্দিলে, কিবা এটা যেন বুকুৰ বোজা এটা অকণমান কমা যেন লাগে। আৰু যাৰ দেউতাক হেৰাইছে হঠাতে, তেওঁলোকে সেই গম পায় দেউতাক অবিহনে জীৱনটো চলা কিমান কষ্টকৰ।